কি খবৰ তোমাৰ মুখখন অকণ নমাই দিয়াচোন। এই চেগতে আমি ধৰ্মৱান ৰাইজক দুপৰীয়াৰ ভোগ গ্ৰহণ কৰি যাবলৈ এই টুকুৰাৰ পৰা ঠাইটুকুৰাত নতুনকৈ সংযোজিত হ'ল হনুমান মন্দিৰৰ এক সেৱাৰ থলী। সত্ৰ নগৰীত আগতে আপোনাৰ দেৱ দেৱী বা সত্ৰ বিভিন্ন ২৭খন সত্ৰ আদি কৰি আছিল, কিন্তু ইয়াতে হনুমান মন্দিৰৰ সেৱাথলী হিচাপে অভাৱ এটা আছিল। আজিৰ ইয়াৰ যিখিনি স্থানীয় ৰাইজে ইয়াত হনুমানৰ মন্দিৰ স্থাপনৰ কাৰণে মূৰ্তিৰ তেখেতসকলে আনিছে, নতুনকৈ আনিছে, স্থাপন কৰিব আৰু ধৰ্মীয় শোভাযাত্ৰাৰ শুভ উদ্বোধক হিচাপে মোক আমন্ত্ৰণ কৰিছিল। ইতিমধ্যে শোভাযাত্ৰা আৰম্ভ হৈ গ'ল, অকণমান পিছতে ইয়াতে মূৰ্তি স্থাপন হ'ব। নামদিয়াৰ আমাৰ এই অঞ্চলৰ লোকসকলৰ বিভিন্ন আকাংক্ষা আছিলে যে ইয়াত হনুমান মন্দিৰ এটা প্ৰতিষ্ঠা হ'ব লাগে আৰু হনুমান মন্দিৰটো ইতিমধ্যে অনুষ্ঠিতকৈ ইয়াত স্থাপন কৰা হৈছে। কিন্তু আজিৰ পৰা পূৰ্ণাংগ ৰূপত আজিৰ পৰা হনুমানৰ মূৰ্তি ইয়াত স্থাপন কৰা হ'ল আৰু এই হনুমানৰ মূৰ্তি স্থাপনৰ জৰিয়তে এই অঞ্চলত হনুমানৰ মন্দিৰৰ যিটো অভাৱ সেই অভাৱটো আৰু এই অঞ্চলৰ ৰাইজ অত্যন্ত আনন্দিত হৈছে। আমি সকলোৱে সংকট মোচনকাৰী হনুমানৰ ওচৰত বজৰংগীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ এই অঞ্চলত সকলো অপামংগলৰ পৰা আমাৰ অঞ্চলটো ৰক্ষা কৰে।